নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডেইলি লাইফত সচৰাচৰ ব্যৱহাৰ হৈ থকা এনে ধৰণৰ কিছুমান বাক্য যিবোৰ বাক্য আমি ইংৰাজীত ক'বলৈ যাওঁতে অসুবিধাৰ সন্মুখীন হওঁ আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যাওঁতে বা যদি আমি সেই বাক্যবোৰ ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিম বা কেনেদৰে ইংৰাজীত ক'ব লাগে তাৰ বিষয়ে নজনাৰ বাবে আমাৰ বাক্যবোৰ ফৰ্ম কৰাত অসুবিধা হয় গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো এনে ধৰণৰ 30+ সেন্টেন্সেস যিবোৰ বাক্যৰ সহায়ত আপোনালোকে এনে ধৰণৰ বাক্যবোৰ সহজে ক'ব পাৰিব আৰু এনে ধৰণৰ বিভিন্ন বাক্য এই ডেইলি ইউজ সেন্টেন্সবোৰৰ মাধ্যমেৰে বা সহায়ত আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰিব গতিকে ভিডিঅটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাব প্ৰত্যেকটো সেন্টেন্সে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনালোকেও এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ ডেইলি লাইফত ইউজ কৰিব পাৰিব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আজিৰ এই ভিডিঅটোৰ প্ৰথম বাক্যটো হ'ল I am one of those who convince people easily এই বাক্যটো চাওক কি ক'লে I am one of those মই হে সকলৰ মাজত এজন who convince people easily যি সহজে মানুহক কনভিন্স কৰিব পাৰে মই হে সকলৰ মাজৰ এজন যি সহজে মানুহক কনভিন্স কৰিব পাৰে বুলি কথা আমি বাক্যটো ক'লো I am one of those who convince people easily ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I am not one of those who leaves এই বাক্যটো চাওক কি ক'লে I am not one of those মই হে সকলৰ ভিতৰত নহয় বা মই হে সকলৰ ভিতৰত নাহো who leaves যি এৰি দিয়ে মই এৰি দিয়া ভকত নহয় বা মই এৰি নিদিয়া মানুহ নহয় এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো ক'ব পাৰো যে I am not one of those who leaves যি এৰি দিয়ে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে He seems to have been with you since morning এই বাক্যটো চাওক কি ক'লে He seems to have been with you since morning তাক ৰাতিপুৱাৰ পৰা তোমাৰ লগত থকা নিচিনা লাগিছে বা হি ৰাতিপুৱাৰ পৰা তোমাৰ লগত থকা নিচিনা লাগিছে বুলি কওঁতে আমি বাক্যটোত seems এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব লগা হয় সো আমি ক'লো যে he seems to have been with you since morning ঠিক তেনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ক'ব পাৰে তাই ৰাতিপুৱাৰ পৰা অফিচত থকা নিচিনা লাগিছে তাই 10 বছৰ ধৰি ইউএছত থকা নিচিনা লাগিছে এনে ধৰণৰ বাক্য কিছুমান আপোনালোকে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ যত্ন কৰিব ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো কি কৈছে চাওক she seems to be good at english এই বাক্যটো চাওক কি ক'লে she seems to be good at english তাইক মানে ইংৰাজীত ভাল নিচিনা লাগিছে তাইক ইংৰাজীত ভাল নিচিনা লাগিছে এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তাইক এনেকুৱা দেখাইছে বা এনেকুৱা লাগিছে বুলি কওঁতে আমি বাক্যবোৰত seem বা seems ব্যৱহাৰ কৰিব লগা হয় সো আমি ক'লো যে she seems to be good at english এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো কি কৈছে চাওক I wish well for him এই বাক্যটো চাওক কি ক'লে I wish well for him মই তেওঁ ভাল কথাটোহে চিন্তা কৰো মই তেওঁৰ ভালৰ কাৰণে চিন্তা কৰো বুলি কওঁতে আমি বাক্যটো ক'লো I wish well for him মই তেখেতৰ ভাল চিন্তা কৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It was 10 in no time এই বাক্যটো চাওক কি ক'লে It was 10 in no time It was 10 মানে 10 বাজিছিল in no time কেনেকে 10 বাজিছিল ইমান হুনকালে 10 বাজি গৈছিল গমেই নেপালো বুলি যেতিয়া আমি এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে It was 10 in no time My head is spinning my head is spinning my head is spinning or অৰ্থ হ'ল মোৰ মূৰটো ঘূৰাই আছে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো My head is spinning ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I don't consider it necessary to tell you এই বাক্যটো চাওক কি ক'লে I don't consider it necessary to tell you এই বাক্যটোৰ অৰ্থ হ'ল মই তোমাক কোৱাটো প্ৰয়োজন বুলি বিবেচনা নকৰো এই বাক্যটো কি I don't consider it necessary মই এটো প্ৰয়োজনীয় বুলি বিবেচনা নকৰো কি বিবেচনা নকৰো to tell you তোমাক কোৱাটো প্ৰয়োজনীয় বুলি মই বিবেচনা নকৰো এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I don't consider it necessary to answer you I don't consider it necessary to answer you এই বাক্যটোৰ অৰ্থ হ'ল মই তোমাক উত্তৰ দিব লাগে বুলি বিবেচনা নকৰো বা মই নাভাবো বুলি কওঁতে আমি বাক্যটো ক'লো I don't consider it necessary to answer you এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Don't leave the tap on এই বাক্যটো চাওক কি ক'লে Don't leave the tap on tap টো অন কৰি নথবা বুলি কওঁতে আমি বাক্যটো ক'লো Don't leave the tap on বা পানীৰ পাইপটো খুলি নথবা বুলি কওঁতে আমি বাক্যটো এনে ধৰণে ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে You left the TV on তুমি টিভিটো অন কৰি এৰি দিলা তুমি টিভিটো অন কৰি থৈ আহিলা বা অন কৰি এৰি দিলা বুলি কওঁতে আমি বাক্যটো ক'লো You left the TV on তুমি টিভিটো লেফ্ট অন কৰি
আহিলা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ডিড ইউ লিভ দ্য ফ্যান অন ডিড ইউ লিভ দ্য ফ্যান অন তুমি ফ্যানখন অন কৰি থৈ আহিলা নেকি তুমি ফ্যানখন অন কৰি থৈ আহিলা নেকি বুলি কওঁতে আমি বাক্যটো কলো ডিড ইউ লিভ দ্য টিভি অন বা ডিড ইউ লিভ দ্য ফ্যান অন যেতিয়া আমি কোনো এটা বস্তু খুলি বা অন কৰি এৰি আহিলো বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি লিভ অন ব্যৱহাৰ কৰিব পাৰো এটা চাও নেক্সট এক্সাম্পল কি কৈছে মাই মোবাইল বেটাৰী ইজ এবাউট টু ডাই এই বাক্যটো চাও কি ক'লে মাই মোবাইল বেটাৰী ইজ এবাউট টু ডাই মোৰ মোবাইল বেটাৰী শেষ হ'ব লৈছে বুলি কওঁতে আমি বাক্যটো কলো মাই মোবাইল বেটাৰী ইজ এবাউট টু ডাই ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ইট উইল টেক টাইম টু ফৰগেট ইউ এই বাক্যটো চাওক কি ক'লে ইট উইল টেক টাইম টু ফৰগেট ইউ তোমাক পাহৰিবলৈ সময় লাগিব ধৰক আপোনাক কোনোবাই কৈছে যে মোক পাহৰি যোৱা তেতিয়া আপুনি কৈছে যে তোমাক পাহৰিবলৈ সময় লাগিব এই বাক্যটো আপুনি কেনে ধৰণে ক'ব আপুনি ক'ব পাৰে যে ইট উইল টেক টাইম টু ফৰগেট ইউ তোমাক পাহৰিবলৈ সময় লাগিব এনে ধৰণে আমি বাক্যবোৰ ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পললৈ কি কৈছে ইট ইজ নাথিং বাট এ ৰোপ এই বাক্যটো চাওক কি ক'লে ইট ইজ নাথিং বাট এ ৰোপ এইডাল এটা ৰছীৰ বাদে একো নহয় ধৰক আপোনাৰ ঘৰত ৰছী এডাল পৰি আছিল আপুনি সাপ বুলি ভয় খালে তেতিয়া কোনোবা এজনে আহি পিনে আপোনাক চাই কৈছে যে এই এডাল ৰছীহে ৰছীৰ বাদে একো নহয় তেনেকুৱা ক্ষেত্ৰত আপোনাক বাক্যটো কেনে ধৰণে ক'ব আপোনাক ক'ব যে ইট ইজ নাথিং বাট এ ৰোপ এইডাল এডাল ৰছীৰ বাদে একো নহয় He found it difficult to finish the task. এই বাক্যটো চাওক কি ক'লে He found it difficult to finish the task. He কামটো শেষ কৰিবলৈ টান পাইছিল He কামটো কৰিবলৈ টান পাইছিল বা কামটো শেষ কৰিবলৈ টান পাইছিল এনে ধৰণে যেতিয়া আমি বাক্যবোৰ ক'ব লগা হয় তেতিয়া আমি ক'ব লাগে He found it difficult বা I found it difficult You found it difficult এনে ধৰণে found it difficult আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে সো আমি বাক্যটো ক'লো যে He found it difficult to finish the task এনে ধৰণে আমি বাক্যখিনি ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে how far is the station station কিমান দূৰত আছে এনে ধৰণৰ যেতিয়া আমি কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াবা অসুবিধাত পৰো সো এই এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব how far মানে হল কিমান দূৰ সো আমি কৈছে how far is the station কিমান দূৰ how far is the police station কিমান দূৰ how far is the market কিমান দূৰ এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিছ কৰি চাবলৈ যত্ন কৰক ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে how long do you watch TV daily এই বাক্যটো চাওক কি ক'লে how long do you watch TV daily এই বাক্যটোৰ অৰ্থ হ'ল তুমি দিনটোত কিমান সময় টিভি চোৱা তুমি দিনটোত কিমান সময় টিভি চোৱা বুলি কওঁতে আমি বাক্যটো ক'লো how long do you watch TV daily কিমান সময়ৰ কাৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিলো how long আপোনালোকেও how long কিমান সময়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে how long will you play তুমি কিমান সময় খেলিবা ধৰক কোনোবা এজন ল'ৰা খেলিবলৈ যায় মুকু লগ ধৰিলে মই কৈছো যে মই তাত আমনি খাম তুমি কিমান সময় খেলিবা তেতিয়া মই তুমি কিমান সময় খেলিবা বুলি কওঁতে মই প্ৰশ্নটো সুধিম how long will you play তুমি কিমান সময় খেলিবা I didn't intend to hurt her এই বাক্যটো চাওক কি ক'লে I didn't intend to hurt her I didn't intend to মানে হল মই ইচ্ছা কৰা নাছিলো বা মোৰ মনৰ ভাৱ এটো নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো I didn't intend to hurt her তাইক দুখ দিয়াৰ বা তাইক আঘাত দিয়াৰ মোৰ ইচ্ছা নাছিল বা মোৰ মনৰ ভাৱ নাছিল বুলি ক'বলৈ যাওঁতে আমি এনে ধৰণে বাক্যটো ক'ব লাগে আমি ক'লো যে I didn't intend to hurt her ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে where does the road lead to এই বাক্যটো চাওক কি ক'লে where does the road lead to এই ৰাস্তাটো কলৈ যায় বুলি আমি যদি কাৰোবাক প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো যে where does the road lead to ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I could have to cook food tonight এই বাক্যটো মই সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছো এই বাক্যটোৰ দ্বাৰা সো মই কৈছো যে মই আজি ৰাতিলৈ ভাত ৰান্ধিব লগা হ'ব পাৰে বুলি কৈছো তেনেকুৱা ক্ষেত্ৰত আমি ক'ব লাগে I could have to cook food tonight যদি আপুনি কয় যে মই আজি ৰাতিলৈ ভাত ৰান্ধিব লাগিব বুলি কওঁতে আপুনি ক'ব যে I have to cook food tonight আৰু যদি আপুনি ক'ব লগা হয় যে ৰান্ধিব লগা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব পাৰে I could have to বা I may have to cook food tonight My mobile is not working মোৰ মোবাইলটো কাম কৰা নাই মানে মোৰ মোবাইলটো বেয়া হৈছে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো যে my mobile is not working মোৰ মোবাইলটোৱে কাম কৰা নাই ধৰক আপোনাৰ কলমটোৱে কাম কৰা নাই তেতিয়া আপুনি ক'ব পাৰে যে my pen is not working my laptop is not working এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য কৈ থাকিবলৈ যত্ন কৰা উচিত ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে please get it fixed এইটো ঠিক কৰি দিয়া ধৰক আপোনাৰ মোবাইল ঘড়ী ল্যাপটপ কিবা এটা বেয়া হ'ল আপুনি মেকানিকৰ ওচৰলৈ লৈ গৈছে আপুনি কৈছে যে অনুগ্ৰহ কৰি এইটো ঠিক কৰি দিয়ক বুলি কওঁতে আপুনি
ক'ব পাৰে যে প্লিজ গেট ইট ফিক্সড এইটো ফিক্সড কৰি দিয়ক ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I am putting on weight এই বাক্যটো চাওক কি কৈছে I am putting on weight মই হকত হৈ গৈ আছো মই হকত হৈ গৈ আছো বা মোৰ weight বাঢ়ি গৈ আছে এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I am putting on weight মোৰ weight বাঢ়ি গৈ আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I have no involvement in this এই বাক্যটো চাওক কি ক'লে I have no involvement in this আমি আমাৰ ডেইলি লাইফত কেতিয়াবা এনে ধৰণে ক'ব লগা হয় যে এইটোত মোৰ কোনো হাত নাই এইটোত মোৰ কোনো হাত নাই বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো যে I have no involvement in this মোৰ এইটোত কোনো লেনদেন নাই কোনো হাত নাই এনে ধৰণৰ অৰ্থ প্ৰকাশৰ কাৰণে এই বাক্যটো আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It's time to have dinner এই বাক্যটো চাওক কি ক'লে It's time to have dinner আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে ৰাতি ভাত খাব হ'ল বা ৰাতিৰ আহাৰ খাব হ'ল এনে ধৰণে যিবোৰ বাক্য কওঁ ভাত খাবৰ হ'ল বুলি কওঁতে আমি কেনেদৰে কম আমি বাক্যটো ক'ব লাগে It's time to have dinner It's time to have breakfast It's time to go office এনে ধৰণে আমি বাক্যখিনি ক'ব লগা হয় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It's time for him to sleep এই বাক্যটো চাওক কি ক'লে It's time for him to sleep এই বাক্যটোৰ অৰ্থ হ'ল It's time for him এইটো তেওঁৰ সময় to sleep তেওঁৰ শুৱাৰ সময় এইটো তেওঁৰ শুৱাৰ সময় বা তেওঁ শুবৰ হ'ল এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো It's time for him to sleep She wants me to be there এই বাক্যটো চাওক কি ক'লে She wants me to be there তাই মই তাত থকাটো বিচাৰে তাই মই তাত থকাটো বিচাৰে বুলি কওঁতে মই বাক্যটো কৈছো She wants me to be there তাই তাত থকাটো নিবিচাৰো তাই কি কৈছে তাই মই তাত থকাটো বিচাৰে তাই তাত থকাটো নহয় যেতিয়া আমি কওঁ যে মই তুমি ডক্টৰ হোৱাটো বিচাৰো তুমি ডক্টৰ হোৱাটো বিচাৰো মই ডক্টৰ নহওঁ এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি ওয়ান্সৰ পিছত বা ওয়ান্টৰ পিছত আমি যেটো প্ৰনাউন হয় প্ৰনাউনটো ব্যৱহাৰ কৰিব লাগে সো আমি বাক্যটো ক'লো যে She wants me to be there তাই মই তাত থকাটো বিচাৰে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I wanted you মই তোমাক বিচাৰিছিলো to solve the problem মই তুমি প্ৰবলেমটো solve কৰাটো বিচাৰিছিলো এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত ক'ব লগা হয় সো মই প্ৰবলেমটো solve কৰাটো বিচাৰা নাছিলো মই বিচাৰিছিলো কি আপুনি প্ৰবলেমটো solve কৰক তেতিয়া মই বাক্যটো ক'ব লাগিব I want you to solve the problem ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I will make them understand এই বাক্যটো চাওক কি ক'লে I will make them understand এই বাক্যটোৰ অৰ্থ হ'ল মই হিহঁতক বুজাম মই যদি এই বাক্যটো কওঁ যে I will understand them বুলি কওঁ তেতিয়া বাক্যটোৰ অৰ্থ হ'ব মই হিহঁতক বুজিম যদি মই ক'ব লগা হয় যে মই হিহঁতক বুজাম তেতিয়া আমি বাক্যটো ক'ব লাগিব I will তাৰ পিছত আমি make এই ভাৰ্বটোৰ সহায় ল'ব লাগিব আমি ক'ব লাগিব I will make them understand মই হিহঁতক বুজাম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট আৰু লাষ্ট বাক্যটো চাওক লাষ্ট বাক্যটো কি কৈছে Did she try to make you understand এই বাক্যটো চাওক কি ক'লে Did she try to make you understand তাই তোমাক বুজাবলৈ যত্ন কৰিছিল নে আমি এনে ধৰণৰ বাক্য আমাৰ ডেইলি লাইফত কেতিয়াবা ক'ব লগা হয় যে তাই তোমাক বুজাবলৈ যত্ন কৰিছিল নে বা তেওঁ তোমাক বুজাবলৈ যত্ন কৰিছিল নে এনে ধৰণৰ বাক্যবোৰ যেতিয়া কম তেতিয়া আমি ক'ব লাগিব Did she try to make you understand Did she try to make you understand তোমাক বুজাবলৈ যত্ন কৰিছিল নে সো এনে ধৰণৰ বাক্যবোৰ আমি আমাৰ ডেইলি লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকো এই বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াবা অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় গতিকে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এনে ধৰণৰ বাক্যবোৰ যিবোৰ বাক্য মই এই ভিডিওটোত ইনক্লুড কৰিলো আমি কেনেদৰে অতি সহজে আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইন্টাৰেষ্টিং ভিডিও আপোনালোকৰ বাবে প্ৰায় আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে